আজি পৰম সৌভাগ্যৰ কথা যে আজি জেঙনিকটীয়া অঞ্চলৰ পৰা ২৭ গৰাকীকৈ আল্লাহৰ মেহমান হজ যাত্ৰী গুৱাহাটীলৈ যাব আৰু অহা ২২ তাৰিখে গুৱাহাটীৰ পৰা জিদ্দামুখী হ'ব। আৰু আজি গোটেই শিৱসাগৰৰ পৰা ১৪২ গৰাকী হজ যাত্ৰী ইতিমধ্যে আমি আজিৰ তাৰিখতে সম্পূৰ্ণ হিচাপে বিদায় দিয়া হৈছে। আমি আশা ৰাখিছোঁ যে সকলো হজীসকলৰ হজ সহজ হওক আৰু তেওঁলোকৰ যোৱা অহাৰ পথ নিৰাপদ হওক। আমি শিৱসাগৰবাসী ফালৰ পৰা আজি জেঙনিকটীয়া সন্মানীয় মছজিদত সকলো ২৭ গৰাকী হাজীসকলক লৈ বিভিন্ন ঠাইৰ পৰা অহা বা ইয়াৰে অঞ্চলৰ তেখেতসকলে আনুষ্ঠানিক দোৱা হ'ল। ময়ো ইয়াত অংশগ্ৰহণ কৰিলোঁ দোৱাত। আল্লাহ পাক আশা ৰাখিছোঁ যে তেখেতসকলৰ হজ সকলো দিশৰ পৰা সহজ হ'ব আৰু সকলো দিশৰ পৰা তেখেতসকলৰ হজৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰে যি সহযোগিতা লৈছে এইখিনি ক্ষেত্ৰত আমি প্ৰশংসা কৰিছোঁ। আৰু লগতে আমাৰ এই অঞ্চলৰ পৰা যোৱা হজীসকলক যাতে আল্লাহ পাক ৰব্বুল যাতে সকলো দিশৰ পৰা হজৰ কামখিনি সম্পূৰ্ণ কৰায় তাৰ বাবে আমি এই আনুষ্ঠানিকভাৱে আজি জেঙনিকটীয়া সন্মানীয় মছজিদত দোৱা আয়োজন হয়, তাতে মই অংশগ্ৰহণ কৰিলোঁ। আৰু এই অঞ্চলৰ বাসীৰ গোটেই সমগ্ৰ মানৱকুলৰ বাবে দোৱা কৰা হৈছে যাতে সকলো মানুহ সম্প্ৰীতিয়ে ভাৰতবৰ্ষৰ সম্প্ৰীতিয়ে জীয়াই থাকিব পাৰে। হজীসকলে যাতে এই দায়িত্বৰ গুৰু দায়িত্ব দি পঠোৱা হৈছে যাতে তেখেতসকলে মক্কা মদিনাত পবিত্ৰ স্থানত গৈ পেলাই সমগ্ৰ ভাৰতবাসীৰ বাবে অসমৰ উন্নয়নৰ বাবে তেখেতসকলে যাতে আল্লাহৰ ওচৰত দোৱা কৰে, অসমখন যাতে উন্নতি হয়। আমি শিৱসাগৰ জেঙনিকটীয়াৰ জামে মছজিদৰ অন্তৰ্গত সুন্নত জামাতৰ পৰা প্ৰায় ২৬ গৰাকী হজ যাত্ৰীক আমি হজ কৰিবলৈ আগবঢ়াই দিছোঁ। তেখেতসকলক আজি প্ৰায় ৫০০ ব্যক্তিৰ সাক্ষাতত দোৱা কৰি আজি আমি তেখেতসকলক গুৱাহাটীত থৈ আহিম। তাৰ পৰা তেখেতসকলে ২২ তাৰিখৰ দিনা উৰাজাহাজৰ যোগেদি জিদ্দালৈ ৰাওনা হ'ব। আৰু সকলোৱে দোৱা কৰিছে যাতে অসমৰ পৰিস্থিতি ভাল হয়, অসমত যাতে শান্তি বিৰাজ হয় আৰু অসম চৰকাৰ, আৰক্ষী প্ৰশাসন, জিলা প্ৰশাসন আদি সকলোৱে আমাক যি ধৰণে সহায় কৰিছে এই হজ যাত্ৰীসকল ওলাই যোৱাৰ ক্ষেত্ৰত আমি চৰকাৰ, জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ অনুৰোধ ৰক্ষা কৰি তেখেতসকল এতিয়া পৰ্যন্ত আমাৰ হজ যাত্ৰীসকলক যাতে শান্তি আৰু সুস্থিৰভাৱে আগবঢ়াই দিব পাৰোঁ তাৰ কাৰণে আমাক যথেষ্ট সহায় সহযোগ আগবঢ়াইছে। এই ক্ষেত্ৰত শিৱসাগৰ আমাৰ জেঙনিকটীয়াৰ সমূহ যুৱকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, সমূহ সুন্নত জামাতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ২৬ গৰাকী হজ যাত্ৰীক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, হজ যাত্ৰীক হজ কৰিবলৈ আগবঢ়াই দিয়াৰ ক্ষেত্ৰত জামাতে গোটেই শিৱসাগৰবাসীয়ে যিখিনি সহায় সহযোগ আগবঢ়ালে আমি সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলৰ হজ যাতে আল্লাহে কবুল কৰে তাৰ কাৰণে আল্লাহৰ ওচৰত আমি দোৱা মাগিছোঁ।